এইটো এটা আমাৰ বহুত গৌৰৱৰ সময় ৭ মে' দিনাখন য'ত ভাৰতীয় সেনাই আমাৰ ভাৰতৰ মহিলাৰ সেন্দুৰ ৰক্ষা কৰিছে। এই দিনটো স্মৰণীয় কৰি ৰাখিবলৈ আমি এজ এ টি এণ্টাৰপ্ৰেনৰ আমাৰ সৰু এটা প্ৰচেষ্টা তেওঁলোকক ডেডিকেট কৰি সিন্দুৰ দ্য প্ৰাইড এই নামেৰে আমি এটা চাহ ডেডিকেট কৰিছোঁ, এটা ভাল অসমৰ চাহ। সেই ধৰণে ধুনীয়া ব্লেণ্ড এটা বনাই আমি তেওঁলোকৰ নামত ডেডিকেট কৰিছোঁ, থেংক ইউ দিছোঁ যে আৰু চেলুট জনাইছোঁ। এতিয়া 150-200 পেক গিফ্ট কৰিম, আকৌ তেওঁলোকে বস্তু আকলিয়াই ল'ব। আজি যেতিয়া ভাৰতীয় সেনা গৌৰৱতে হৈ তেওঁলোক যেতিয়া উভতিব, গোটেই ভাৰতবৰ্ষক আমাৰ এই অসমৰ চাহ দি স্বাগত কৰোঁচোন, কিয় কৰিব নোৱাৰোঁ। লেটছ ৱেলকাম দ্য হিৰোজ উইথ এ গুড কাপ অফ আছাম টি। নমস্কাৰ, মই কল্পজিৎ শইকীয়া NKTVৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে জানে যে পেহেলগামত কেনেধৰণে নিৰীহ লোকক আক্ৰমণ কৰিছিল পাকিস্তানীৰ উগ্ৰপন্থীয়ে। বহুত নিৰীহ লোকে মৃত্যুক আঁকোৱালি লৈছিল আৰু তাৰ পাছতেই ভাৰতীয় যিসকল সেনাবাহিনীৰ ওপৰত সকলোৱেই আশা কৰিছিল যে ভাৰতে পাকিস্তানক প্ৰত্যুত্তৰ দিব। অৱশেষত মাজনিশা সেই প্ৰত্যুত্তৰ দিছিল আৰু তাৰ পাছতেই সেই নাম ৰখা হৈছিল অপাৰেশ্যন সিন্দুৰ। আৰু বৰ্তমান সময়ত অসমৰ এগৰাকী ব্যৱসায়ীয়ে সিন্দুৰ নামেৰে নামাকৰণ কৰিছে এটা চাহপাত, আৰু সেই চাহপাতটো যিসকল যিসকল সেনাবাহিনীত কৰ্মৰত যিসকল ব্যৱসায়ী, সেই ব্যৱসায়ীসকলক তেওঁ অৰ্পণ কৰিব। ইয়াত লিখিছে সিন্দুৰ দ্য প্ৰাইড। এই মুহূৰ্তত সেই ব্যৱসায়ীগৰাকী মোৰ লগত আছে, পোনপটীয়াভাৱে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰায় আছে মোৰ লগত। সঞ্জয় পৰিৱেশসমূহ দেখাব দৰ্শকসকলক। সমান্তৰালকৈ আমি কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে সকলোৱে সেই কথা গম পায়, দেশবাসী গৌৰৱান্বিত হৈছে, প্ৰতিগৰাকী সেনাক লৈ সকলো গৌৰৱান্বিত হৈছে। তাৰ মাজতেই সিন্দুৰ নামেৰে নামাকৰণ কৰা হৈছে এটা চাহ। আপোনালোকে জানি আচৰিত হ'ব, এই যিটো চাহপাত, এই চাহপাতটো বিক্ৰীৰ কাৰণে নহয়, ইতিমধ্যে ব্যৱসায়ীগৰাকীয়ে অৱগত কৰিছে। ইয়াত আপুনি দেখিব যে কোনো ধৰণৰ ইয়াত প্ৰাইজৰ মূল্য নাই। ইয়াত আপুনি এই চাহপাতটো আপুনি বিক্ৰীৰ কাৰণে তেখেতে বনোৱা নাই বুলি ইতিমধ্যে অৱগত কৰিছে। যিসকল সেনাৰ জোৱান অসমত আহি উপস্থিত হ'ব, তাৰ পাছতে এই ব্যক্তিগৰাকীৰ মুখেৰে তেওঁ পৰিচয়টো আমি দৰ্শকসকলক অৱগত কৰাম। আৰু প্ৰথমে মই অকণমান পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো সিন্দুৰ যি প্ৰাইড নামৰ যিটো চাহপাত, সেই চাহপাতটো তেখেতে বৰ্তমান সময়ত কেইবাগৰাকীও মহিলাৰ উদ্যোগত পেকেটিং কৰা হৈছে। সেনা যিসকল জোৱান, সেই সেনা জোৱানসকল যেতিয়াই অসমত আহি উপস্থিত হ'ব, তাৰ পাছতেই সেনা জোৱানসকলক এই চাহপাতটো অৰ্পণ কৰা হ'ব। এই মুহূৰ্তত আমি সেইসমূহ দৃশ্যাংশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। গুৱাহাটীত যি সিন্দুৰ দ্য প্ৰাইড যিটো চাহপাত, সেই চাহপাত আৰম্ভ হৈছে আৰু ইয়াত কোনো ধৰণৰ আপুনি এই চাহপাতটো কোনো ধৰণৰ কিনিব নোৱাৰিব। এই চাহপাতটো দেশৰ যিসকল সেনা জোৱান, সেই সেনা জোৱানসকলৰ কাৰণে উপহাৰ হিচাপে তেওঁ প্ৰদান কৰিব, হয়নে নহয়? নমস্কাৰ। এইটো এটা আমাৰ বহুত গৌৰৱৰ সময় ৭ মে' দিনাখন য'ত ভাৰতীয় সেনাই আমাৰ ভাৰতৰ মহিলাৰ সেন্দুৰ ৰক্ষা কৰিছে। এই দিনটো স্মৰণীয় কৰি ৰাখিবলৈ আমি এজ এ টি এণ্টাৰপ্ৰেনৰ আমাৰ সৰু এটা প্ৰচেষ্টা তেওঁলোকক ডেডিকেট কৰি সিন্দুৰ দ্য প্ৰাইড এই নামেৰে আমি এটা চাহ ডেডিকেট কৰিছোঁ, এটা ভাল অসমৰ চাহ, য'ত আপোনাৰ হালমাৰি গল্ডেন অৰ্থডক্স আৰু CTC এটা ব্লেণ্ড বনাই ধুনীয়া ষ্ট্ৰং কাপ এটা। সিন্দুৰ ৰিপ্ৰেজেণ্ট কৰে কমিটমেণ্ট আৰু সুখ, ব্লিছ। ঠিক সেইধৰণে আমাৰ অসমৰ চাহটো ইজ এ কমিটমেণ্ট টু কোৱালিটি, আৰু চাহকাপ খাই খুব আনন্দ পোৱা যায়। সেইধৰণে আমি চিন্তা কৰি ভাৰতীয় সেনাক আমি ধন্যবাদ দিছোঁ, আৰু আমাৰ ফালৰ পৰা সৰু চেষ্টা। কিমানমান পেকেট বনোৱা হৈছে? আমি প্ৰায় 200মান পেকেট বনাইছোঁ, আৰু এই বস্তুটো আমি আশা কৰিছোঁ আমি ভাৰতীয় সেনাক উপহাৰ হিচাপে দিম। আমাৰ ফালৰ পৰা গোটেই অসমৰ সেনাসকলকো দিব লাগিব। আপুনি ক'ত দিয়া হ'ব এইখিনি ক'ত দিয়ে? বৰ্তমান আমাৰ অসমৰ সেনা শিবিৰলৈ কথা পাতিছোঁ, ইজ এ চিম্বলিক জেষ্টাৰ ফ্ৰম আছ, তেওঁলোকক এটা ধন্যবাদ দিবলৈ। কেতিয়া মানে দিয়া হ'ব? তেওঁলোকক আমি কণ্টেক্ট কৰিছোঁ, যেতিয়া আমাৰ সময় দিব ডেফিনেটলি আমি দিম।
অপাৰেশ্যন কিন্তু প্ৰথমে যেতিয়া পেহেলগামত সেই বহু নিৰীহ লোকক আক্ৰমণ কৰিছিল পাকিস্তানীয়ে তাৰপাছত সকলোৱে মনত প্ৰশ্ন উদয় হৈছিল ভাৰতে ইয়াক লৈ প্ৰত্যুত্তৰ কেতিয়া দিব ভাৰতে সকলোৱে আশা কৰিছিল যে ভাৰতে পাকিস্তানক প্ৰত্যুত্তৰ দিব লাগে ইয়াৰ আগতেও আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ ঘটনা হৈছে আমি যদি কওঁ যে আপুনি ইতিমধ্যে উল্লেখ কৰিছে 7 মে' মাজনিশা যে ভাৰতে যি প্ৰত্যুত্তৰ দিলে আৰু সেই প্ৰত্যুত্তৰ দিয়াৰ পাছত অপাৰেশ্যন সিন্ধু নামেৰে নামাকৰণ কৰা হৈছিল তেওঁলোকে এইকাৰণে এই নামটো দিছিল বুলি অৱগত কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে শিৰৰ সিন্ধুৰ কাঢ়ি লৈছিল বহু মহিলাৰ আৰু তাৰপাছত অপাৰেশ্যন সিন্ধু দিলে আৰু আপুনি সিন্ধু দ্য প্ৰাইড হিচাপে নামাকৰণ কৰিছে কেনেকৈ মনলৈ আহিলে এই নামটো আপুনি নামাকৰণ কৰি তেওঁলোকক চাহপাত দিবৰ কাৰণে 7 মে' পুৱা যেতিয়া আমি নিউজবোৰ পাইছোঁ মানে এজ এ ভাৰতে বহুত প্ৰাউড ফিল কৰিছোঁ মানে ধন্যবাদ দিছোঁ যে যিটো মানে এটা মানুহৰ এই যে ইমান এটা বৰ এটা কাম এটা হ'ল তেওঁলোকক যে ভাৰতীয় সেনাই গৈ পেলাই এটা প্ৰত্যুত্তৰ দিলে এজ এ ইণ্ডিয়ান বহুত প্ৰাউড ফিল কৰিছোঁ দিনটো যেতিয়া গৈছে মানে আমাৰ ফালৰ হৈছে তেওঁলোকে যে এই কামটোক আমি কেনেকৈনো তেওঁলোকক ধন্যবাদ দিওঁ সেইকাৰণে এজ এ টি এণ্টাৰপ্ৰেনাৰ আমি অসমৰ এজন চাহত আমি লগত জড়িত ষ্টাৰ্টআপ আমাৰ এইটো কিমান গ্ৰামৰ চাহপাত হয় এইটো 200 গ্ৰামৰ চাহপাত আৰু ইয়াত খুব ধুনীয়া হাই কোৱালিটি ভাৰতৰ মানে অসমৰ নাম আছে হালমাৰী এই বাগানৰ আমি গল্ডেন অৰ্থডক্স আৰু ভাল চিটিছে দিছোঁ টেষ্টটো খুব ভাল ষ্ট্ৰং কাপ সেই ধৰণে ধুনীয়া ব্লেণ্ড এটা বনাই আমি তেওঁলোকৰ নামত ডেডিকেট কৰিছোঁ থেংক ইউ দিছোঁ যে আৰু চেলুট জনাইছোঁ আপোনালোকে আমাৰ গৌৰৱ তেওঁলোকক প্ৰদান কৰিব আমি আশা কৰিছোঁ এটা চিম্বলিক আমি 150-200 পেকেট গিফ্ট কৰিম আকৌ তেওঁলোকে বস্তু আকৌ লৈ ল'ব কোনো বিক্ৰী ব্যৱস্থা নাথাকিব এইটো বিক্ৰীৰ কাৰণে নহয় ইটছ এ চিম্বলিক জেষ্টাৰ য'ত আমি এটা কমেমৰেটিভ টি 7 মে' যাতে মানুহে স্মৰণীয় কৰি ৰাখে ইটছ এ কমেমৰেটিভ টি ধন্যবাদ ইয়ালৈ এইটো ধৰক আপোনাৰ ইয়ালৈ আহিলে কোনো লোকে নিব পাৰিব কিন্তু ইয়াত আপুনি তেওঁ পইচা দিব নালাগে ভাৰতীয় সেনা যদি আহে নালাগে আমি গিফ্টে দিম ইনফেক্ট আৰু এটা ধৰি লওক অসমৰ চাহ এটা আমি বস্তুটো ৰাইজক খুৱাব বিচাৰিছোঁ এইটো মানে এটা অসমৰ চেণ্টিমেণ্ট অসমৰ এছেঞ্চ অফ আছাম ব্লেণ্ডিং উইথ নেশ্যনেল প্ৰাইড আজি যেতিয়া ভাৰতীয় সেনা গৌৰৱতে হৈ তেওঁলোক যেতিয়া উভতিব গোটেই ভাৰতবৰ্ষক আমাৰ এই অসমৰ চাহ দি স্বাগত কৰোঁচোন কিয় কৰিব নোৱাৰোঁ লেটছ ৱেলকাম দ্য হিৰোজ উইথ এ গুড কাপ অফ আছাম টি মানুহে মই চমুকে আপোনাক আৰু 1 মিনিট সময় বিচাৰিছোঁ মানুহে প্ৰশ্ন কৰিব পাৰে যে চাহপাতটো কেনেকুৱা অকণমান চাহপাতটো যদি আমি দৰ্শকসকলক দেখাওঁ অকণমান আপুনি সেই কথাটো যদি কৈ দিয়ে চাহপাতটো হয় এইটো এটা ব্লেণ্ড য'ত আমি এটা হালমাৰী গল্ডেন অৰ্থডক্স আৰু চিটিচি এটা দিছোঁ দুইটা আৰু এইটো যথেষ্ট নাম আছে গল্ডেন অৰ্থডক্সৰ আৰু ইয়াৰ লিকাৰটো খুব ষ্ট্ৰং খুব ধুনীয়া কাৰা ৰং এটা হয় সেন্দুৰৰ নিচিনা খুব টেষ্টটো খুব ভাল খুব হাই কোৱালিটি চাহ এই বস্তুটো আমি আশা কৰিছোঁ ৰাইজে আৰু সেনাবাহিনীৰ লোকে চাহটো যথেষ্ট ভাল পাব ধন্যবাদ আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ আমি বামুণী মৈদামত আছোঁ গুৱাহাটীৰ আৰু সেই বামুণী মৈদামৰ তেখেতৰ যিটো বাসগৃহ সেই বাসগৃহতেই এনেদৰে তেওঁ নিৰ্মাণ কৰি আছে ইতিমধ্যে আমি কৈছোঁ যে হিন্দু দ্য প্ৰাইড হিচাপে তেওঁ এই যিটো চাহপাতটো নামাকৰণ কৰিছে প্ৰতিগৰাকী ভাৰতীয় আজি তথ্যত গৌৰৱান্বিত প্ৰতিগৰাকী ভাৰতীয়ই প্ৰতিগৰাকী ভাৰতীয়ই যি পাকিস্তানক যি প্ৰত্যুত্তৰ দিলে ভাৰতীয় সেনাবাহিনীয়ে তাক লৈ সকলো গৌৰৱান্বিত আপুনি মই আৰু প্ৰতিগৰাকী ভাৰতীয় আৰু সেই তাৰ মাজতেই কিন্তু এনেধৰণে এটা ভাল খবৰ আমি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছোঁ এগৰাকী ব্যৱসায়ী আৰু সেই ব্যৱসায়ীগৰাকীয়ে হিন্দু দ্য প্ৰাইড হিচাপে তেওঁ এটা চাহপাত নামাকৰণ কৰিছে প্ৰায় 200 পৰা 150 তেওঁ চাহপাত ভাৰতীয় যিসকল সেনাবাহিনী সেই সেনাবাহিনী যিসকল জোৱান সেই জোৱানসকলক অৰ্পণ কৰিব বুলি ইতিমধ্যে অৱগত কৰিছে এই চাহপাতটো তাত কোনো ধৰণৰ বিক্ৰীৰ ব্যৱস্থা নাথাকিব এই চাহপাতটো কেৱল প্ৰতিগৰাকী ভাৰতীয়ই যাতে 7 মে'টো যাতে মনত ৰাখে 7 মে'টো যাতে ইতিহাসৰ বুকুত যাতে সকলোৱে মনত ৰাখিব পাৰে তাৰ বাবে এগৰাকী ব্যৱসায়ী এনেধৰণৰ চিন্তা আৰু সেই চিন্তাক ফচল ৰূপ দি বৰ্তমান সময়ত 200 পৰা 150 পেকেট চাহপাত প্ৰস্তুত কৰিছে বামুণী মৈদামৰ নিজা বাসগৃহতেই